Hey guys, MSOR পৰা requirement আহিছে 2026 ৰ কাৰণে আৰু আপুনি এপ্লাই কৰিব পাৰিব 2218 ভেকেন্সিছৰ কাৰণে আহিছে নোটিফিকেশনটো আৰু আপুনি এটা এপ্লাই কৰিব পাৰিব নাৰ্ছিং অফিচাৰ পোষ্টৰ কাৰণে আৰু এইটো চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয় যদি আপুনি ইন্টাৰেষ্টেড হয় আপুনি ভাবি আছে এমছত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে এটা আপুনি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি চিষ্টেমেটিক চেক কৰিব পাৰিব জব লোকেশ্যনটো আপোনাৰ ভেৰিয়াছ যিটো এমছৰ ইনষ্টিটিউট আছে এক্ৰছ ইণ্ডিয়াতে হ'ব আপোনাৰ জব লোকেশ্যনটো যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়া কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব যদি আপুনি ইণ্টাৰেষ্টেড তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি অৰ্গেনাইজেশ্যন অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স নিউ দিল্লীৰ পৰা আহিছে নটিফিকেশ্যনটো পোষ্ট নেমটো দি আছে আপুনি নাৰ্ছিং অফিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব টোটেল ভেকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 2218 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো আৰু জব যিটো কেটেগৰী হয় এইটো চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব এপ্লিকেশ্যন মোড দি আছে আপুনি এইটো এপ্লাই কৰিব লাগিব অনলাইনত জব যিটো লোকেশ্যন দি আছে আপোনাৰ ভেৰিয়াছ এমছ যিটো ইনষ্টিটিউট আছে এক্ৰছ ইণ্ডিয়াতে হ'ব আপোনাৰ জব লোকেশ্যনটো ভেকেন্সি ডিটেইলছখিনি চাব য'ত আপুনি এপ্লাই কৰিব পাৰিব 2218 ভেকেন্সি য'ত আপোনাৰ নাৰ্ছিঙৰ কাৰণে আছে আৰু এইটো আপুনি চেক কৰিব লাগিব গোটেইখিনি ইনষ্টিটিউট হিচাপত আপোনাৰ পোষ্টখিনি ডিভাইড কৰি দি আছে এতিয়া চাব এডুকেশ্যনেল কোৱালিফিকেশ্যন তো ভেকেন্সিখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফ'ল' কৰিব লাগিব ফাৰ্ষ্টত চাব আপুনি যদি BSc হনাৰ্ছ মানে যদি আপুনি মেজৰ ছাবজেক্ট লৈ কিনে নাৰ্ছিংটো কমপ্লিট কৰিছে বা BSc নাৰ্ছিং আপুনি কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা তেনে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ তাত থাকিব লাগিব ৰেজিষ্ট্ৰেশ্যন যিটো নাৰ্ছিং এণ্ড মিডৱাইফ এণ্ড ষ্টেট কাউন্সিল আৰু আপোনাৰ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব তেতিয়াহ'লে আপুনি এইটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব পৰ দি আছে নাইবা যদি আপুনি কোনো ধৰণৰ ডিপ্ল'মা কৰিছে GNM কৰ্চত আপুনি এপ্লাই কৰিব পাৰিব লগত আপোনাৰ তাত থাকিব লাগিব ৰেজিষ্ট্ৰেশ্যন যিটো নাৰ্ছিং এণ্ড মিডৱাইফ যিটো আপোনাৰ ষ্টেট নাৰ্ছিং কাউন্সিল আৰু ইণ্ডিয়ান কাউন্সিলত আপোনাৰ তাতে থাকিব লাগিব নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থাকিলেহে আপুনি নাৰ্ছিং অফিচাৰ পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট হ'ব আপোনাৰ যিটো ৰিকুৱাৰমেণ্ট আছে প্ৰফেচনেল যিখিনি এক্সপিৰিয়েঞ্চ আছে ডিটেইলছ কিছুমান পোষ্টৰ কাৰণে আৰু এইখিনি আপুনি অফিচিয়েল নটিফিকেশ্যনত চিষ্টেমেটিক চেক কৰিব পাৰিব আৰু অফিচিয়েল যিটো নটিফিকেশ্যনৰ লিংক আছে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল যিটো নটিফিকেশ্যন আছে তাতে আপুনি ডাউনলোড কৰি কিনে থ্ৰুলৈ চেক কৰিব পাৰিব এজ লিমিট আপুনি ফ'ল' কৰিব লাগিব এপ্লাই কৰোঁতে মিনিমাম যিটো এজ দি আছে যদি আপোনাৰ 18 ইয়াৰ্ছ কমপ্লিট হৈছে আপুনি এপ্লাই কৰিব পাৰিব মেক্সিমাম আপুনি 30 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ যিটো এজ হয় সেইটো আপোনাৰ মেক্সিমাম যিটো হয় পোষ্ট ৱাইজ আপোনাৰ ডিভাইড কৰি দি আছে সেইখিনি আপুনি চেক কৰিব পাৰিব এজ দ্য ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব যদি আপুনি SC ST বা OBC বা PWPT বা EWS বা আদাৰ যিখিনি কেণ্ডিডেট হয় কেটেগৰী ৱাইজ আপোনাৰ এজ পাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ৰুলছ আছে এইটো হিচাপত এপ্লিকেবল হ'ব চেলাৰী ডিটেইলছ দি আছে য'ত আপোনাৰ 7 পে যিটো কমিশ্যন হয় এইটো আপোনাৰ এপ্লিকেবল হ'ব আৰু যিটো বেচিক পে থাকিব 44,900 পৰা লৈকে 1,42,400 আপুনি পাৰ মান্থ ৰিচিভ কৰিব লগত আপোনাৰ যিখিনি ডেয়াৰ এণ্ড এলাউন্সেছ মানে DA টো ৰিচিভ কৰিব HR আপুনি ৰিচিভ কৰিব যিটো TM মানে যিটো ট্ৰান্সপৰ্ট এলাউন্সেছখিনি থাকে সেইখিনি আপুনি ৰিচিভ কৰিব লগতে মেডিকেল এণ্ড আদাৰ যিখিনি গভৰ্ণমেণ্ট বেনিফিটছ আছে চেলাৰীৰ লগত আপোনাক সেইখিনি ইনক্লুড কৰি প্ৰভাইড কৰা হ'ব সিলেকশ্যন যিটো প্ৰচেছ দি আছে চাব আপোনাৰ কেনেকৈ সিলেকশ্যন হ'ব ফাৰ্ষ্টত আপোনাৰ প্ৰিলিমিনাৰী কম্পিউটাৰ বেছ টেষ্ট আপুনি এটেম্প কৰিব লাগিব নেক্সট ষ্টেপত আপোনাৰ মেইন যিটো কম্পিউটাৰ বেছ টেষ্ট হয় এইটো এটেম্প কৰিব লাগিব নেক্সট ষ্টেপত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু এইখিনি হোৱাৰ পিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব এইখিনি প্ৰচেছত আপোনাৰ যিটো সিলেকশ্যন প্ৰচেছ হয় এইখিনি কমপ্লিট কৰা হ'ব কেনেকৈ এপ্লাই কৰিব এইটো ৰিকুৱাৰমেণ্টত তো ফাৰ্ষ্টত আপুনি অফিচিয়েল যিটো ৱেবছাইট আছে তাতে ভিজিট কৰিব লাগিব যিটো লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম তাতে আপুনি ৰিকুৱাৰমেণ্ট ছেকশ্যনত যাব আৰু ৰিলেটেড যিটো নটিফিকেশ্যন আছে তাতে আপুনি চাব এপ্লাই অনলাইন বাটনটো দিয়া আছে তাতে ক্লিক কৰি কিনে আপুনি ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব য'ত আপোনাৰ বেচিক ডিটেইলছ তাতে ইউজ কৰিব আৰু ভেলিড ডিটেইলছ আপুনি তাতে ইউজ কৰিব লাগিব যেনেকৈ ভেলিড মোবাইল নাম্বাৰ ভেলিড ইমেইল ID আপুনি তাতে ইউজ কৰিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব য'ত আপোনাৰ পাৰ্চনেল ডিটেইলছ এডুকেশ্যনেল এণ্ড কমিউনিকেশ্যন ডিটেইলছখিনি আপুনি তাতে ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্ট যিটো ফৰ্মেট দি আছে সেইটো ফৰ্মেটত আপুনি আপোনাৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব নেক্সট আপোনাৰ কেটেগৰী যিটো এপ্লিকেশ্যন ফি দি আছে সেইখিনি পে'মেণ্ট আপুনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ যিটো এপ্লিকেশ্যন হয় প্ৰিভিউ কৰিব আপুনি কেয়াৰফুলি নেক্সট আপোনাৰ এপ্লিকেশ্যনটো আপুনি ফাইনেল ছাবমিট দিব আৰু ফাইনেল ছাবমিট দিয়াৰ পিছত আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় সেইটো আপুনি ডাউনলোড কৰি আপোনাৰ তাত ৰাখিব পাৰে বা আজি ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপুনি এইটো এপ্লিকেশ্যন যিটো একনলেজমেণ্ট ৰিচিভ বা পে'মেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউটো ৰাখি থ'ব পাৰে
ইম্পৰ্টেণ্ট ডেটছ খিনি চাই ল'ব নোটিফিকেশ্যনটো 24 জুলাই 2026 ৰিলিজ কৰিছে আৰু এপ্লাইটো আপোনাৰ ষ্টাৰ্ট হৈছে অনলাইনত এপ্লিকেশ্যনটো 24 জুলাই 2026 পৰা আৰু এইটো ৰিকুৱাৰমেণ্টত আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 13 আগষ্ট 2026 লৈকিনে আৰু এক্সাম যিটো শিডিউল হয় যিটো আপোনাৰ সিলেকশ্যন প্ৰসেছত যিটো আপোনাৰ প্ৰিলিমিনাৰী কম্পিউটাৰ বেছড টেষ্ট হ'ব বা মেইন এক্সাম হয় এইটো শিডিউল আপোনাৰ অফিচিয়েল যিটো নোটিফিকেশ্যন আছে তাতে পাব্লিছ কৰি দি আছে আপুনি তাতে চেক কৰিব পাৰিব আৰু এইটোৰ কাৰণে আপুনি যিকোনো লেটেষ্ট আপডেটৰ কাৰণে আপুনি অফিচিয়েল ৱেবছাইটত এইটো ৰেগুলাৰলি ভিজিট কৰি থাকিব যদি আপুনি ইণ্টাৰেষ্টেড হয় ইম্পৰ্টেণ্ট যিখিনি লিংক আছে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰিলে গোটেইখিনি ডিটেইলছ চেক কৰিব পাৰিব লগতে ইম্পৰ্টেণ্ট লিংকো তাতে প্ৰভাইড কৰি দি আছে এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট টিমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ